বন্ধু বান্ধৱীসকল, জীৱনততো সফলতা পাবলৈ হ'লে অলপতো ৰিস্ক ল'বই লাগিব। চিৰিৰে ওপৰলৈ বগাবলৈ হ'লে তলৰ পৰাতো ভৰিখন আঁতৰাই নিবই লাগিব। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন মটিভেশ্যনেল ভিডিঅ'লৈ। প্ৰতিটো মুহূৰ্তই জীৱনৰ পৰীক্ষা। ভয় কৰাসকলে একো নাপায় আৰু যুদ্ধ কৰাসকলে সকলোবোৰ পায়। মানুহৰ সাহসতকৈ কোনো লক্ষ্য ডাঙৰ নহয়। হাৰি গ'ল সেইজন যিয়ে যুঁজ নকৰে। আপুনি কোনো শত্ৰুৰ লগত যুদ্ধ কৰিব নালাগে। আপুনি নিজৰ বেয়া সময় আৰু বেয়া অভ্যাসৰ সৈতে যুঁজিব লাগে। আপুনি আপোনাৰ বেয়া সময়ৰ সৈতে যুঁজিব লাগে। এইটোৱে হৈছে পৃথিৱীৰ এটা ডাঙৰ সত্য। ভাল সময় চাবলৈ হ'লে বেয়া সময় সহ্য কৰিব লাগে আৰু বেয়া অভ্যাস নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আপোনাৰ মন সংযত কৰিব লাগে। এই জীৱনটো এটা কিবা ঐতিহাসিক কাম কৰিবলৈ জন্মিছে। এই সময় নষ্ট কৰিবলৈ নহয়। ধৰি লওক বেয়া সময়বোৰ এটা বাকচৰ দৰে, য'ৰ পৰা সফলতাৰ অস্ত্ৰ পোৱা যায়। বেয়া সময় সকলোৰে আহে আৰু সকলোৰে হাততেই এই বাকচটো থাকে। কিন্তু এই বাকচটো খুলিবলৈ চাবি সকলোৰে হাতত নাথাকে। বেয়া সময়ত কোনোবাজন ছিন্ন ভিন্ন হৈ পৰে, কোনোজনৰ বেয়া সময়তো জিলিকি উঠে। যিজন মানুহে নিজৰ ভুলৰ পৰা শিকে, নিজৰ বেয়া সময়ৰ পৰা শিকে, তেওঁৱেই এই বাকচটো খুলিব পাৰে আৰু তেওঁৰ হাততেই সফলতাই দেখা দিয়ে। শেষত এষাৰ কথা কওঁ, যদি আপুনি বিক্ৰীৰ বাবে আহে তেতিয়া দাম প্ৰায় হ্ৰাস পায় বা কমি যায়, আৰু যদি আপোনাৰ বিক্ৰী কৰাৰ কোনো উদ্দেশ্য নাই তেতিয়া দাম আৰু বেছি বৃদ্ধি পায়। আজিৰ ভিডিঅ'টো ইমানেই আছিল। সকলোকে পুনৰবাৰ ধন্যবাদ জনাই এটা লাইক আৰু কমেণ্টৰ আশাৰে পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ।